জীৱনত কি কৰিম সেইটো আপোনালোকে এতিয়া বহুতে ভাবি আছে আৰু ভাবি পোৱা নাই যে এতিয়া মই কি কৰিলে হয়তো আগবাঢ়িব পাৰিম বা কি স্কিল নতুনকৈ হয়তো শিকিলে মোৰ কেৰিয়াৰটো ষ্টাব্লিছ হ'ব পাৰে তো এনেকুৱা বহুত প্ৰশ্নৰ আপোনালোকে এতিয়া হয়তো সন্মুখীন হৈ আছে এতিয়া বহুতে মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বহুতে গ্ৰেজুৱেট কমপ্লিট কৰিছে হেল্ল' ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'ত মোৰ নাম নয়ন সিংহ আমি যেতিয়া ডিগ্ৰীটো কমপ্লিট কৰোঁ বা মেট্ৰিক পাছ কৰোঁ বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰোঁ তেতিয়া আমাৰ সমস্যাটো হৈছে কি আমি নেক্সট ৰাস্তাটো কিহত যাম বহুতে এই প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় আৰু বহুতে পায় প্ৰথম অৱস্থাৰ পৰাই হয়তো নিজৰ ৰাস্তাটো ক্লিয়াৰ ৰাখে যে কোনোবা মেডিকেল ইঞ্জিনিয়াৰিং বা বিভিন্ন ধৰণৰ বিভাগত যাব কিন্তু তাৰোপৰি এটা 1% মানুহ আছে যে আমি বহুতে ডিসাইড কৰিব নোৱাৰো যে আসলে আমি কোনটো ৰাস্তাৰে গ'লে বেছি সুবিধাজনক হ'ব তাৰ পিছত আমি বিচাৰিব আৰম্ভ কৰোঁ যে বিশেষকৈ মোবাইলত আমি ইউটিউবত সাৰ্চ কৰোঁ বা গুগলত সাৰ্চ কৰোঁ যে আফটাৰ 12 পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে আমি পেছিভ ইনকাম কেনেকৈ ইনকাম কৰিব পাৰোঁ পেছিভ ইনকাম মিন্স আমি ঘৰত থাকিয়ে হওক বা পাৰ্ট টাইম কিবা ইনকাম কৰিব পৰা যায় নেকি তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সন্মুখীন হওঁ আৰু আমি এনসাৰ সাৰ্চ কৰিবলৈ যত্ন কৰোঁ কিন্তু ইউটিউবত যেহেতু বহুত ধৰণৰ ভিডিঅ' পোৱা যায় আৰু প্ৰত্যেকটো ভিডিঅ'ৰ পৰা হয়তো আমি কিছু নলেজ লওঁ কিন্তু আমি সম্পূৰ্ণ আমি কনফিডেন্স হ'ব নোৱাৰো যে এইটো কাম কৰিলে সঁচাকৈ ইনকাম কৰিব পাৰিমেই জানো আমাৰ মনত কনফিডেন্সটো নাহে কাৰণ ইয়াত একমাত্ৰ প্ৰব্লেম হয়তো কি গাইডেন্স প্ৰপাৰ গাইডেন্স আমাক কোনোবা এজনে আহি আমাক কোৱা মানুহ নাথাকে যে ইয়েছ এইটো এটা ৰাইট পাথ হ'ব তোমাৰ কাৰণে যে তুমি এইটো পথৰে যাব পাৰা বা এইটো পথৰে গ'লে তোমাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱা সো এই গাইডেন্সৰ অভাৱতে হয়তো আমি সেই ৰাইট পাথটো আমি ডিসাইড কৰিব নোৱাৰো মই ভাবো আমাক এই অভাৱটোৱে যথেষ্টখিনি ল'ৰা-ছোৱালীক আমাক কিছু ক্ষেত্ৰত পিছুৱাই লৈ যায় এতিয়াও আমি বহুত ক্ষেত্ৰত ডিজিটেলি পিছ পৰি আছো আপোনালোকে গমে পায় মোৰ চেনেলটোত বিশেষকৈ মই ডিজিটেল মাৰ্কেটিং বা অনলাইনৰ জৰিয়তে কেনেকৈ উপাৰ্জন কৰিব বা আমি ফাইনেন্সিয়েলি কেনেকৈ অকণমান সিকিউৰ হ'ব পাৰোঁ কেনেকৈ আমি ষ্টুডেণ্ট অৱস্থাতে পেছিভ ইনকাম পাৰ্ট টাইম ইনকাম কৰিব পাৰোঁ এইবিলাক কথাৰ বিষয়ে আলোচনা কৰোঁ আৰু মই তোমালোকক গাইডেন্স দিবৰ কাৰণে যত্ন কৰোঁ আৰু আজিৰ ভিডিঅ'টো ব্যতিক্ৰম নহয় সো এই তিনিটা স্কিলৰ ভিতৰত প্ৰথমটো স্কিল মই এতিয়া ক'বলৈ লৈছোঁ সেইটো হৈছে বিশেষকৈ ড্ৰপ শ্বিপিং আচলতে কি হয় যে ড্ৰপ শ্বিপিং কোৱাৰ আগতে প্ৰথমতে জানিব লাগিব আচলতে ডিজিটেল মাৰ্কেটিং মানে হৈছে ডিজিটেলি যিবিলাক প্লেটফৰ্মত অলৰেডি আমি মাৰ্কেট কৰি আছে যিবিলাক প্ৰডাক্টৰ মানুহে প্ৰডাক্টবিলাকৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰি মানুহক চেল কৰি আছে সো এইবিলাক কথা আমি কিছু বুজি উঠিব লাগিব ইয়াৰ কাৰণে আমি কিছু ডিজিটেলি আমি এৱেৰ হ'ব লাগিব যে আচলতে ডিজিটেল প্লেটফৰ্মখন কেনেকৈ কাম কৰি আছে তো ড্ৰপ শ্বিপিঙত কি হয় মই একদম কৈ দিছোঁ ড্ৰপ শ্বিপিং মানে হৈছে এনেকুৱা বহুত ভেণ্ডৰ আছে দোকান আছে যাৰ হাতত হয়তো বহুত মাল আছে সেই প্ৰডাক্টছ আছে বাট সিহঁতে সেই যি ধৰণে চেল কৰিব লাগে সিহঁতে চেল কৰিব পৰা নাই বা সিহঁতে বিভিন্ন ধৰণৰ ৱেবছ অলৰেডি চেল কৰিও আছে এই দুই প্ৰকাৰত সাধাৰণতে ব্যৱসায়বিলাক চলি আছে কিন্তু আমাৰ হাতত কি হয় আমাৰ হাতত কোনো ধৰণৰ প্ৰডাক্টও নাই আমাৰ কোনো ধৰণৰ আমাৰ দোকানো নাই কিন্তু আমাৰ হাতত কি আছে আমি এটা নলেজ আছে সেইটো হৈছে আমি ৱেবছাইট এটা ডেভেলপ কৰিব পাৰোঁ এটা বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে যে ৱেবছাইটটো বনাবৰ কাৰণেতো বহুত কথা জানিব লাগে আৰু বহুত কথা জানি উঠাৰ পিছতহে আমি এই কামটো পাৰিম বহুত সময় যাব তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন এটা উঠে মই কৈ দিওঁ যে যদি ড্ৰপ শ্বিপিং ষ্টাৰ্ট কৰিব খোজে একদম ষ্টাৰ্টিং অৱস্থাত ইনিচিয়েলি তেতিয়া কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোডিং লেংগুৱেজ বা টেকনিকেল নলেজ এইবিলাক কোনো প্ৰয়োজন নাই যদি তোমালোকে চোৱা মান্থলি 20 rupees এটা যদি স্পেন্ড কৰা মান্থলি 20 rupees যদি তোমালোকে স্পেন্ড কৰা তেতিয়াহ'লে এটা Shopify নামৰ এটা ৱেবছাইট আছে ঠিক আছে Shopify এটা প্লেটফৰ্ম এটা কোম্পানী হয় সিহঁতে আমাক ৰেডিমেড এটা ৱেবছাইট আমাক দি দিয়ে যে মান্থলি আমাক 20 rupees দিলে হ'ল এতিয়া 20 rupees দিবৰ কাৰণেতো আমাৰ বহুত এটা চিন্তা কৰিব নালাগে আপুনিও জানে 20 rupeesৰ ভ্যালু মইও জানো এতিয়া আজিৰ দিনত বিশেষকৈ কিনো পায় 20 rupeesত হয় না তো 20 rupeesত আমি এটা ষ্ট'ৰ আমি ক্ৰিয়েট কৰিব পাৰোঁ কিন্তু লাহে যেতিয়া চেল হ'ব আমাৰ চেল হোৱা আৰম্ভণি কৰিব 10,000 12,000 এই 20 rupees টো কিছু কিন্তু ইনক্ৰিজ হ'ব কিন্তু ইনিচিয়েলি আমি যেতিয়া একদম ষ্টাৰ্ট কৰিবৰ কাৰণে অনলি 20 rupees দি আমি এটা ষ্ট'ৰ আমি বিল্ড কৰিব পাৰোঁ আৰু ষ্ট'ৰটো ডেভেলপ কৰাৰ পাছত আমি কাৰ লগত ইন্টিগ্ৰেট কৰিম যিবিলাকৰ দোকানৰ হাতত দোকানী বুলি কৈছোঁ দেই যে দোকানীৰ হাতত প্ৰডাক্ট আছে সিহঁতে প্ৰডাক্টবিলাক ৰেডি কৰি ৰাখিছে আমি সিহঁতৰ সৈতে ইন্টিগ্ৰেট মিন্স আমাৰ ৱেবছাইটটো সিহঁতৰ যিটো ৱেবছাইট সিহঁতৰ লগত আমি কানেক্ট কৰি দিয়াৰ পিছত যেতিয়া আমাৰ তাত অৰ্ডাৰটো আহে আমি অটোমেটিকলি সেই যে আমাৰ দোকানখন কানেকশ্যন আছে সিহঁতক প্লেচ কৰি দিওঁ যে আমাৰ এইটো এটা অৰ্ডাৰ আহিছে অৰ্ডাৰটো দি দিয়ক সো তেতিয়া আমাৰ লাভ কেনেকৈ হ'ব
কাৰণ আমি অলৰেডি দোকানৰ লগত বা সেই সাপ্লায়াৰটোৰ লগত আমি এগ্ৰিমেন্ট এটা কৰি থব লাগিব যে আমাৰ প্ৰডাক্টটো কিন্তু আমি 20 টকাতে কিনিম আমি স্কেল কিন্তু 30 रुपीस বা 50 रुपीसত কৰিম অৰ্থাৎ তাৰ যেটো মাৰ্জিন আমি ল'ব পাৰো সো এই গোটেইখিনি প্ৰসেস যদি আপোনালোকে শিকিলে ড্ৰপ শিপিংৰ মই ভাবো আহিবলগীয়া যি 5 বছৰ 10 বছৰত হ'ব সব বিলাক সাধাৰণতে কি হ'ব আহিবলগীয়া সব ড্ৰপ শিপিংৰ লগত ইন্টিগ্ৰেট হৈ থাকিব আৰু সময়ৰ যদি আমি সময়ত মাৰিব নোৱাৰো তেতিয়া হলে কি হ'ব আমি কিন্তু বহুত পিছুৱাই থাকিম সেইকাৰণে ভাবো যদি আপোনালোকে হাউস ওয়াইফ স্টুডেন্টস বা পেশনেট কিবা এটা কৰাৰ কাৰণে ভৱিষ্যতৰ কাৰণে যে কিবা এটা মই কৰিব লাগে তেতিয়ালে মই ভাবো ড্ৰপ শিপিংৰ গোটেইখিনি কাম আপোনালোকে শিকিব পাৰে ক'ত শিকিব পাৰিব তো এইটো বহুতজনে মনৰ প্ৰশ্ন যে শিকিবটো লাগে বুলি কয় কিন্তু শিকিম নকত এতিয়াতো কিবিলাক অনলাইন শিকিব পাৰে বিভিন্ন ধৰণৰ প্ল্যাটফৰ্ম আছে অনলাইন শিকিবৰ কাৰণে বিভিন্ন ধৰণৰ কোর্স পায় তেনেকুৱা ইউটিউবত আপোনালোকে ভিডিও বিলাক চাব পাৰিব তাৰ পৰা শিকিব পাৰিব কাৰণ বহুতখিনি ভিডিও ফ্ৰী আছে আৰু বিশেষকৈ পাৰ্সোনালি মেন্টৰশিপ হিচাপত আমাৰ কিছুমান এনেকুৱা ধৰণৰ ড্ৰপ শিপিং আৰু ডিজিটাল মাৰ্কেটিংৰ কোর্স অলৰেডি কৰি আছো যদি ভাবে আপোনালোকে তেল কমেন্ট বক্সত কমেন্ট কৰিব যে আই ইন্টারেস্ট বুলি কৰিলে হ'ল ইন্টারেস্ট বুলি কৰাৰ পাছত বাকি গণ কথা আমি পিছত ইনবক্সত কথা পাতি লম আৰু যদি ভাবে যে ফ্ৰীলি শিকিব পাৰে নো প্ৰবলেম আপোনালোকে ইউটিউবৰ পৰা উঠাই চালা তেনেকুৱা ভিডিও পাই যাব যত এনেকুৱা ড্ৰপ শিপিংৰ লগত ৰিলেটেড আপোনালোকে ভিডিও শিকিব পাৰিব মানে ক্লাছ কৰি আপোনালোকে শিকিব পাৰিব সো এইখিনি কথাটো হ'ল প্ৰথমটো স্কিল ড্ৰপ শিপিং ইন ফিউচাৰ আহিবলগীয়া এটা ভাল স্কিল যত শিকাৰ পিছত আপোনালোকে প্ৰথম দিনখনৰ পৰা হয়তো উপাৰ্জন কৰা ষ্টাৰ্ট কৰিব পাৰে এটা 2 নম্বৰ স্কিলটো হৈছে ফ্ৰিল্যান্সিং কৰিব পাৰো এটা বহুত ইম্পৰ্টেন্ট ফ্ৰিল্যান্সিং এতিয়ালৈকে আমি যি শিকিলো এটা হৈছে ড্ৰপ শিপিং আৰু এটো কমপ্লিটলি বেক হৈছে কি এটা হৈছে ফ্ৰিল্যান্সিং আৰু ফ্ৰিল্যান্সিং শিকিবৰ কাৰণে কিন্তু এটা বস্তু আমাৰ বহুত দৰকাৰ সেইটো হৈছে আমাৰ কিবা এটা বিভাগত আমি স্কিল এটা থাকিব লগিয়া হয় ফ্ৰিল্যান্সিং এটা স্কিল আৰু তাৰ ভিতৰত এটা স্কিল ধৰি লওক আপোনালোকে ভালদৰে পেইন্টিং শিকিব পাৰে ছবি আঁকিব পাৰে বা ভাল লিখে বা ভাল ভিডিও এডিট কৰে গ্ৰাফিক ডিজাইন কৰি উঠাৰ পাছত এইবিলাক যে ভিডিও এডিটিং কৰি উঠাৰ পিছত এটা মেইনলি আমাৰ প্ৰবলেমটো হয় আমি ক্লায়েন্টস অৰ্থাৎ আমি কাস্টমাৰ কোড পাম সো এই যেটো কাস্টমাৰ পাৰ কাৰণে যেটো গোটেইখিনি প্ৰসেস আমি ইয়াক ক'ব পাৰো ফ্ৰিল্যান্সিং আমি বেলেগৰ কাৰণে যেটো কাম কৰো ইয়াক আমি কি কম ফ্ৰিল্যান্সিং বুলি কম ফ্ৰিল্যান্সিংৰ সাধাৰণতে আমি ঘৰৰ পৰাই কাম কৰিবলগীয়া হয় এৰ কোনো অফিচত আমি যাবলগীয়া নহয় ইন হাউস কোনো এটা প্ল্যাটফৰ্মত আমি যাই কাম কৰিবলগীয়া নাই প্ল্যাটফৰ্ম মিন্স অৰ্গানাইজেচনত আমি কাম কৰিবলগীয়া নাই আমি ঘৰৰ পৰাই আমি কাম কৰিব পাৰো আৰু ঘৰত থাকিয়ে প্ৰজেক্টটো লৈ ললো যে আমাক সময় দিলে যে আমি 7 দিনৰ ভিতৰত আমি এটো এডিট কৰিবলগীয়া হয় বা 3 দিনৰ ভিতৰত আমাক এটা পোষ্ট লিখি দিব লাগে আমাৰ ওয়েবসাইটত কন্টেন্ট লিখি দিব লাগে সো এই যেটো প্ৰসেস তাৰ বিনিময়ত আমাক কি হয় এটা পেমেন্ট কৰে আমাক এটা পেমেন্ট দিব যাৰ কাৰণে আমি কাম কৰিম কিয়টা আমাক এটা পেমেন্ট দিব এই যেটো প্ৰসেস আমি এটা ফ্ৰিল্যান্সিং বুলি ক'ব পাৰো ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ প্ল্যাটফৰ্ম পায় যেনেকৈ যদি ভাবে যে গোটেই ইন্টাৰনেশ্যনেল লেভেলত কাম কৰিব খোজে freelancer.com upwork.com fiverr.com সো এইবিলাক কি হয় এটা প্ল্যাটফৰ্ম এই প্ল্যাটফৰ্ম বিলাকত কাম কৰিলে আপোনালোকে ইন্টাৰনেশ্যনেল প্ৰজেক্টস কিছুমান লৈ কাম কৰিব পাৰে তাত বিভিন্ন ধৰণৰ প্ৰজেক্ট আছে যে ভয়েস ওভাৰ দিব খোজে কাৰোবাৰ যদি মাতটো ভাল কাৰোবাৰ যদি গান গাই ভাল পায় ভয়েস যদি ভাল পায় যে কোনোবা ডাবিং কৰিবলগীয়া হয় হিন্দীত ডাবিং কৰিব পাৰে এছামিছত ডাবিং কৰিব পাৰে ইয়েস মই এছামিছ বুলি কৈছো এছামিছত আনকি ডাবিং কৰিবৰ কাৰণে আজিকালি তেনেকুৱা ধৰণৰ প্ল্যাটফৰ্মত আসলতে সাৰ্ভিস এভেইলেবল হয় সো ফ্রিল্যান্সিং এটা প্ল্যাটফর্ম ফ্রিল্যান্সিং এটা স্কিল যতে আপোনালোকে শিকিব লাগিব প্ৰথমতে যিকোনো এটা বিভাগত নিজকে একদম পারফরম্যান্সটো হাই কৰি লওক যে জানে যে এটো কাম ইমানখিনি কাম কৰিব পাৰে তেতিয়ালে সেই হিচাপত লৈ আপোনালোকে নিজৰ সাৰ্ভিস এটা আপোনালোকে দিব পাৰে সো ইট হৈছে ফ্রিল্যান্সিং যেটো 2 নম্বৰ স্কিল এতিয়া 3 নম্বৰ পইণ্টটো হৈছে এফিলিয়েট মাৰ্কেটিং এটা বহুতে এফিলিয়েট মাৰ্কেটিংৰ বিষয়ে জানে আৰু বহুতে নাজানে এফিলিয়েট মাৰ্কেটিং হৈছে ধৰিলো মই কিবা এটা প্ৰডাক্ট সেল কৰিব বিচাৰিছো অনলাইন আৰু মোৰ হাতত কোনো ধৰণৰ প্ৰডাক্ট নাই কিন্তু এনেকুৱা বিভিন্ন ধৰণৰ প্ল্যাটফৰ্ম আছে যাৰ পৰা মই প্ৰডাক্ট কিছুমানৰ লিংক ল'ব পাৰো আৰু সেই লিংক বিলাক যেতিয়া মই মোৰ ফ্ৰেন্ড সাৰ্কেল হওক বা মোৰ ওয়েবসাইট বা মোৰ ভাবো হোৱাটছআপৰ ষ্টেটাছত যদি দিওঁ আৰু কোনোবা তাৰ পৰা যদি বাই কৰে তেতিয়া হলে মই তাৰ পৰা এটা কমিশন পাওঁ এটা বহুতে ক'ব পাৰে যে আসলে কোনোবা বাই কৰিবনে Of course, এনেকুৱা বহু বিভিন্ন ধৰণৰ ওয়েবসাইট আছে যিবিলাক হয়তো আপোনালোকে ডেইলি লাইফত ইউজ কৰে আৰু সেইবিলাক ওয়েবসাইট আনকি এফিলিয়েট মাৰ্কেটিং এই কামটো কৰি আছে আৰু এটা যদি জানে এটো হৈছে যেটো আমি কমাৰ্চৰ ক'ব পাৰো সেইটো হৈছে Amazon আৰু Flipkart এইবিলাক আসলে ওয়েবসাইট যিবিলাকে আসলে এফিলিয়েট লিংক আমাক প্ৰভাইড কৰে আমি এফিলিয়েট লিংকৰ সহায়ত আমি এই এফিলিয়েট মাৰ্কেটিং আমি ষ্টাৰ্ট কৰিব পাৰো So মই ভাবো তোমালোকে এটা বহুতখিনি গম পালা কথা বিশেষকৈ তিনিটা আজি মই যি কথা ক'লো আৰু এই তিনিটা যদি তোমালোকে ভালদৰে ফলো কৰা যে ড্ৰপ শিপিং হওক ফ্ৰিল্যান্সিং হওক বা এফিলিয়েট মাৰ্কেটিং এই তিনিটা বেস্ট ওয়ে হ'ব আহিবলগীয়া এবছৰ দুবছৰ তোমালোকে এটা ভাল ইনকাম কৰিবৰ কাৰণে এতিয়াই শিকা আৰম্ভণি কৰা তোমালোকে আৰু
ইয়াৰ জাৰ্নি ষ্টাৰ্ট কৰা যদি কিবা জানিবলগীয়া থাকে আৰু ডিটেইল তাৰ তলত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা সো নেক্সট এটা ভিডিঅ'ত লগ পাম অন্য এটা টপিক বা অন্য এটা বিষয়ত সো আজিলৈ ইমানখিনিয়ে থ্যাংক ইউ